সো হেল্ল এভরিওয়ান, তোমালোক সকলোকে গ্ৰয়িং এগ্ৰ আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ ফৰ্ম ফিল আপটো কেতিয়া ষ্টাৰ্ট হ'ব আৰু ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো কিমান তাৰিখলৈকে থাকিব আৰু এক্সামৰ এক্সপেক্টেড ডেটটো কি হয়, সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত জনাব চেষ্টা কৰি আছো। তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলত থ্ৰুদি দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। সো বলক পলম নকৰিবলৈ আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম। যদি 2025 কোনোবা ষ্টুডেণ্টে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো ভালদৰে প্ৰিপেয়াৰ কৰি দিব বুলি ভাবিছা, দেন তোমালোকৰ কাৰণে লৈ আহিছো এটা ক্ৰেছ কোৰ্চ। যোনটো ক্ৰেছ কোৰ্চত তোমালোকৰ থাকিব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ডেইলি লাইভ ক্লাছ এলং উইথ ৰেকৰ্ডেড ক্লাছেছ, উইকলি মক টেষ্ট। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সাম বেচিছত মক টেষ্টটো লোৱা হ'ব। ইয়াৰ লগতে ডিছকাছ কৰা হ'ব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি CET এক্সামত প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, সেই প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক ডিছকাছ কৰা হ'ব। সো যদি তোমালোকে ক্ৰেছ কোৰ্চটো ল'ব বুলি ভাবিছা, দেন স্ক্ৰীনত এটা নাম্বাৰ দিয়া হৈছে, সেই নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিলে তোমালোকে ক্ৰেছ কোৰ্চটো জইন কৰিব পাৰিবা। আৰু যদি তোমালোকে এই নাম্বাৰত তোমালোকে কণ্টেক্ট কৰি কিনে ক্ৰেছ কোৰ্চটোত লোৱা, তোমালোকে 100 rupees এটা ডিছকাউণ্ট পাবা। সো এতিয়াই তোমালোকে ক্ৰেছ কোৰ্চটো জইন কৰা। সো বলা এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ ফৰ্ম ফিল আপটো ৰিলিজ হৈছে 10th মে। আজিৰ পৰা ফৰ্ম ফিল আপটো ষ্টাৰ্ট হৈছে। তোমালোকে আজিৰ পৰা ফৰ্ম ফিল আপটো ষ্টাৰ্ট কৰিব পাৰিবা। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে AU, তোমালোকে AU চাৰ্চ কৰিলে গুগলত তোমালোকে তাতে লিংকটো পাবা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ। সেই লিংকত গৈ কিনে তোমালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা। আৰু ফৰ্ম ফিল আপৰ লাষ্ট ডেট থাকিব তোমালোকৰ June 9। সো জুনৰ 9 লৈকে তোমালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা আপ টু 4 PM। সো জুনৰ আপ টু 4 PM লৈকে তোমালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা। ইন কেছ তোমালোকে যদি ফৰ্ম ফিল আপটো কৰিব নোৱাৰা জুনৰ 9 তাৰিখলৈকে, যদি সিহঁতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যদি ডেটটো এক্সটেণ্ড কৰে, দেন তোমালোকে ইয়াৰ পিছতো টাইম পাব পাৰা। সো তোমালোকে ফৰ্ম ফিল আপটো এতিয়া কৰি লোৱা। আৰু তোমালোকক নেক্সট ভিডিঅ' তোমালোকক মই এটা ভিডিঅ'ৰ থ্ৰুতে জনাই দিম যে ফৰ্ম ফিল আপটো কেনেকৈ কৰিব লাগে, কি কি অপশ্যন চুজ কৰিলে তোমালোকে কাৰেক্টলি ফৰ্মটো ফিল আপ কৰিব পাৰিবা। সো তোমালোকৰ এক্সপেক্টেড এক্সাম ডেট থাকিব মষ্ট প্ৰবেবলি June 25 to 30। ঠিক আছে। সো জুনত তোমালোকৰ এক্সামটো কণ্ডাক্ট কৰিব। মোৰ প্ৰিভিয়াছ ভিডিঅ'ত তোমালোকক কৈছিলো যে জুনৰ ফাৰ্ষ্ট উইক মানত তোমালোকৰ এক্সামটো হ'ব। সো জুনৰ ফাৰ্ষ্ট উইকলৈকে তোমালোকৰ ফৰ্ম ফিল আপৰ ডেটটো আছে যিহেতু, সো এক্সামটো মষ্ট প্ৰবেবলি জুনৰ লাষ্ট উইক, ঠিক আছে, 25 to 30 জুনলৈকে তোমালোকৰ এক্সামটো কণ্ডাক্ট কৰিব। সো তোমালোকে তাৰ আগতে ফৰ্ম ফিল আপটো কৰি লোৱা। আৰু তোমালোকে প্ৰিপেৰেশ্যন কৰাৰ কাৰণে তোমালোকে ক্ৰেছ কোৰ্চটো জইন কৰিব পাৰা, কাৰণ ক্ৰেছ কোৰ্চত তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ডেইলি লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ কেইটাত ভালদৰে তোমালোকক পঢ়োৱা হ'ব। সো তোমালোকে এতিয়া জইন কৰি কিনে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা। সো নেক্সট ভিডিঅ' তোমালোকৰ ফৰ্ম ফিল আপৰ ভিডিঅ'টো লৈ আহি আছো। সো তাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবা। থেংক ইউ।